আচাৰ সভাপতি প্ৰদীপ নাগ আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু তেখেতৰ মৃত্যুত আমি মৰ্মাহত আৰু আজি পৰিয়ালৰ লগ পাবলৈ আহিলোঁ তেখেতৰ সহধৰ্মিনীক লগ পালোঁ ল'ৰা ছোৱালীক লগ পালোঁ পৰিয়ালৰ আন আন সদস্যসকলকো লগ পালোঁ আৰু তেখেতসকলক আমি ভাষাৰে সমবেদনা জনাবলৈ ভাষা নাই কাৰণ অকালতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু আমি সুদৰ্শন ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠন আমি একেলগে কাম কৰি আছিলোঁ তেখেত আচাৰ সভাপতি আছিল আমি একেলগে সহযোদ্ধা আছিলোঁ পৰিয়ালৰ প্ৰতি আমি গভীৰ সমবেদনা জনালোঁ আৰু প্ৰদীপ নাগৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ এতিয়া যিটো পৰিস্থিতি সেই পৰিস্থিতি সম্পৰ্কত পৰিয়ালৰ লগত কথা বতৰা পাতিলেও তেখেতৰ সহধৰ্মিনী এতিয়া কণ্টেক্সচুৱেল চাকৰি এটা কৰি আছে গতিকে আমি অসম চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ যে তেখেতৰ চাকৰিটো স্থায়ী কৰি দিব লাগে কাৰণ এই কণ ল'ৰা ছোৱালীকেইটাক ডাঙৰ কৰিবলৈ তেখেতৰ চাকৰিটো স্থায়ী হোৱাটো অত্যন্ত দৰকাৰ গতিকে চৰকাৰে চাকৰিটো স্থায়ী কৰি দিব লাগে আৰু ল'ৰা ছোৱালীকেইটা পঢ়াৰ দায়িত্বটো অসম চৰকাৰে ল'ব লাগে কাৰণ আদিবাসী সমাজৰ উত্তৰণৰ কাৰণে প্ৰদীপ নাগে নিৰলসভাৱে প্ৰচেষ্টা চলাই আছিল গোটেই জীৱনটো কেৱল আদিবাসী জনগোষ্ঠীৰ কল্যাণৰ কাৰণে আৰু লগে লগে অসমৰ জাতীয় জীৱনৰ আন আন বিষয়টো তেখেতে সন্মুখৰ পৰা নেতৃত্ব লৈছিল তেখেত কেৱল আদিবাসী জনসাধাৰণৰ মাজতে আবদ্ধ নাছিল যেতিয়াই আছু আৰু 30 জনগোষ্ঠী সংগঠন আমি একেলগে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়া তেওঁ অসমৰ আন আন জাতীয় সমস্যাবিলাকৰ সমাধানৰ কাৰণেও ছাত্ৰ সন্থাৰ লগত একেলগে সন্মুখৰ পৰা নেতৃত্ব লৈছিল গতিকে অসম চৰকাৰে তেখেতৰ সহধৰ্মিনীৰ যিটো কণ্টেক্সচুৱেল চাকৰি সেইটো স্থায়ী কৰি দিব লাগে ল'ৰা ছোৱালীকেইটাৰ পঢ়াৰ দায়িত্ব অসম চৰকাৰে সম্পূৰ্ণভাৱে ল'ব লাগে আৰু আজি আমি সহধৰ্মীৰ লগত কথা বতৰা পাতিলোঁ তেখেতসকলৰ যিটো পৰিয়ালৰ যিখিনি আধ্যাত্মিক কাম সেইখিনি শেষ হোৱাৰ লগে লগে পৰিয়ালটোৰ লগত আমি সততে যোগাযোগ ৰাখিম আচাৰ বিষয়ববীয়াসকলৰ লগত আমি কথা পাতিম তেখেতক আজি সহধৰ্মিনীগৰাকীক আমি কৈছোঁৱেই যে আমাৰ ফালৰ পৰাও আমি চৰকাৰক এই সম্পৰ্কত আমি আহ্বান জনাম আৰু তেখেতক এই কথা আমি আশ্বস্ত কৰিছোঁ যে তেখেতৰ ল'ৰা ছোৱালীকেইটাক ভালকৈ পঢ়াওক আৰু পঢ়োৱাৰ ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সন্মুখীন হয় আমি সুদৰ্শন ছাত্ৰ সন্থাই আচাৰৰ লগত কথা বতৰা পাতি যি ধৰণে সমৰ্থন দিব লাগে সম্পূৰ্ণ সমৰ্থন আগবঢ়াম কাৰণ ল'ৰা ছোৱালীকেইটা এটা তৃতীয় মান এটা অষ্টম শ্ৰেণীৰ ছোৱালীজনী অষ্টম শ্ৰেণীৰ ল'ৰাটো তৃতীয় মানৰ গতিকে তেওঁলোকো ভাল মানুহ হ'ব লাগিব এই ক্ষেত্ৰত আমাৰ ফালৰ পৰা সম্পূৰ্ণ ধৰণৰ আমি সমৰ্থন সহযোগিতা আগবঢ়াই আমি সাৰথি হিচাপে পৰিয়ালটোৰ ওচৰত আমি থিয় দিম আচাৰ লগতো কথা বতৰা পাতিম আৰু আমি সুদৰ্শন ছাত্ৰ সন্থাই পৰিয়ালটোৰ লগত সদায় সাৰথি হিচাপে আমি থিয় হৈ থাকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত